আপুনি জানেনে ৰেলগাড়ীৰ ব্ৰেক আৱিষ্কাৰ কৰিছিল বৰপেটাৰ সন্তান তথা বিজ্ঞানী গুৰুপ্ৰসাদ দাস। ভেকুৱাম ব্ৰেকক আজিও গুৰুপ্ৰসাদ দাসৰ নাম অনুসৰি জিপি ভেকুৱাম ব্ৰেকছ বুলি জনা যায়। এগৰাকী অসমীয়া হিচাপে এই ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব। সেয়া আছিল 1905 চনৰ কথা। বৰপেটাৰ বিৰলদাৰী হাতীৰ ৰামপ্ৰসাদ দাসৰ ঘৰত এটি পুত্ৰ সন্তানৰ জন্ম হয়। পিতৃ মাতৃয়ে নাম ৰাখিলে গুৰুপ্ৰসাদ। প্ৰাথমিক শিক্ষা সাংকৰী গুৰুপ্ৰসাদে নামভৰ্তি কৰিলে বৰপেটা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়। পিছে গুৰুপ্ৰসাদৰ পঢ়া শুনালৈ বেছি মন নাই। সপ্তম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে গুৰুপ্ৰসাদৰ মূৰত ব্যৱসায়ৰ চিন্তাই বাহ লয়। বৰপেটাৰ উষা ষ্ট'ৰ নামৰ কাপোৰৰ দোকানৰ স্বত্বাধিকাৰী এজনৰ পৰা কেইখনমান এৰী মুগাৰ পাটৰ কাপোৰ লৈ গুৰুপ্ৰসাদে এদিন ঘৰৰ কাকো নজনোৱাকৈ ব্যৱসায়ৰ লক্ষ্যৰে কলিকতালৈ বুলি যাত্ৰা কৰিলে। কলিকতাৰ বিভিন্ন স্থানত ঘূৰি ফুৰি গুৰুপ্ৰসাদে আৰম্ভ কৰিলে এক লক্ষ্যহীন জীৱন। হাতৰ কাপোৰ কেইখন বিক্ৰী হোৱাৰ পিছত আৰ্থিক তাগিদাত পৰি গুৰুপ্ৰসাদে ব্যৱসায়ৰ চিন্তা বাদ দি নতুন কামৰ সন্ধানত আৰম্ভ কৰিলে আৰু সোনকালে গুৰুপ্ৰসাদে এটা মটৰ গাড়ীৰ গেৰেজত মেকানিক হিচাপে নতুন কৰ্মজীৱন আৰম্ভ কৰিলে। এদিন মটৰ গাড়ীৰ খুঁটিনাটি লৈ সেই গেৰেজলৈ আহিছিল থমছন এণ্ড কো নামৰ তীখা উদ্যোগৰ এজন ব্ৰিটিছ ব্যৱসায়ী। গুৰুপ্ৰসাদৰ কামত মুগ্ধ হৈ তেওঁ গুৰুপ্ৰসাদক কলকাতা টেকনিকেল স্কুল নামভৰ্তি কৰাই দিয়াৰ লগতে নিজৰ তীখা উদ্যোগতো এটি কাম দিলে। ৩টা বছৰ পিছত গুৰুপ্ৰসাদে কলকাতা টেকনিকেল স্কুলত পৰা কাৰিকৰী শিক্ষা ডিপ্ল'মা লাভ কৰে। কেইবছৰমান পিছত কলকাতাৰ ইডেন গাৰ্ডেনত সৰ্বভাৰতীয় পৰ্যায়ত এখন কাৰিকৰী মেলা অনুষ্ঠিত হৈছিল, য'ত থমছন এণ্ড কোক প্ৰতিনিধিত্ব কৰি গুৰুপ্ৰসাদে অংশগ্ৰহণ কৰিছিল। গুৰুপ্ৰসাদৰ কৌশলী উদ্ভাৱন ক্ষমতা দেখি ব্ৰিটিছ ইঞ্জিনিয়াৰসকলে তবত মাতিছিল। 1925 চনৰ সেই কাৰিকৰী মেলাত তেতিয়াৰ পৰা অসমৰ গভৰ্ণৰ বিল্টন বেলে গুৰুপ্ৰসাদৰ উদ্ভাৱন ক্ষমতা দেখি তেওঁক উন্নত কাৰিকৰী শিক্ষা লাভৰ বাবে ইংলেণ্ডলৈ পঠোৱাৰ যোজনা কৰিলে। 1927 চনত সম্পূৰ্ণ চৰকাৰী উদ্যোগত গুৰুপ্ৰসাদ ইংলেণ্ড পালেগৈ। ইংলেণ্ডত তেওঁ বাষ্প ইঞ্জিন সম্বন্ধে শিক্ষা গ্ৰহণ কৰি সফলতাৰে ডিপ্ল'মা লাভ কৰিলে আৰু তেওঁৰ পাৰদৰ্শিতাৰ বাবে ব্ৰিটিছ চৰকাৰে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক পৰীক্ষা দিয়াৰ সুবিধা প্ৰদান কৰে। গুৰুপ্ৰসাদে সফলতাৰে ইঞ্জিনিয়াৰিং ডিগ্ৰী লাভ কৰে আৰু ব্ৰিটিছ ছাবমেৰিনত প্ৰথম ভাৰতীয় মেকানিকেল ইঞ্জিনিয়াৰ হিচাপে কাম কৰে। পৰৱৰ্তী সময়ত গুৰুপ্ৰসাদ জাৰ্মানীলৈ গৈ বাষ্প ইঞ্জিনৰ ওপৰত বিশদভাৱে অধ্যয়ন কৰে। এই সময়ছোৱাতে তেওঁ হিট মিটাৰ নামৰ যন্ত্ৰটো আৱিষ্কাৰ কৰে। ইংলেণ্ডলৈ ঘূৰি আহি এইবাৰ গুৰুপ্ৰসাদে এম্পেৰিয়েল ৰেলৱে ছাৰ্ভিচত ইঞ্জিনিয়াৰ হিচাপে যোগদান কৰে আৰু 1930 চনত ৰেলগাড়ীৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰে। এই ভেকুৱাম ব্ৰেকত আজিও গুৰুপ্ৰসাদ দাসৰ নাম অনুসৰি জিপি ভেকুৱাম ব্ৰেকছ বুলি কোৱা হয়। 1930 চনত তেওঁ ভাৰতলৈ ঘূৰি আহি কলকাতাৰ হাওৰা ৰেল ষ্টেচনৰ সহযোগী অধীক্ষক হিচাপে কামত যোগদান কৰে। পৰৱৰ্তী সময়ছোৱাত তেওঁ ভাৰতৰ বিভিন্ন দেশত কাৰ্যনিৰ্বাহ কৰি 1970 চনত অৱসৰ গ্ৰহণ কৰে। 1982 চনত এই মহান অসমীয়া বিজ্ঞানীজন পত্নী চঞ্চলা দাস আৰু 2 পুত্ৰৰ লগতে অজস্ৰ গুণমুগ্ধক কন্দুৱাই বৈকুণ্ঠগামী হয়।